তেতিয়াহ'লে মোৰ লগত নাযাওঁ ন? বাৰু হ'ব দে, একো নাই। তই অৱশ্যে এতিয়া নতুনকৈ বেকাৰীখন ষ্টাৰ্ট কৰিছ, মোৰ বাৰু একো নাই। এদিনৰ কাৰণে মই বন্ধ কৰি থ'লেও একো আপত্তি নাই, কিন্তু তই নতুনকৈ ষ্টাৰ্ট কৰিছ, গতিকে কাষ্টমাৰবোৰ এতিয়া বেছিকৈ আহিব ন, নতুন বেকাৰী খুলিছে বুলি। সেইটো কাৰণে বন্ধ কৰিলে বেয়া হ'ব। হ'ব দে, একো নাই। মই এটা কাম কৰোঁ, আজিৰ কাৰণে টিকুকে লৈ যাওঁ লগত। এনেও বাকী মোৰ ফ্ৰেণ্ডবোৰে দেখোঁ নহয়, বয়ফ্ৰেণ্ডে এইটো লৈ দিছে, সেইটো লৈ দিছে, একদম ষ্টেটাছৰ ওপৰত ষ্টেটাছ লগাই থাকিব। আৰু এইফালে মোৰ বয়ফ্ৰেণ্ড কি, কেইদিনমানৰ পিছতে মোৰ হাজবেণ্ডে হ'ব। কিন্তু আজিলৈকে মোক শ্বপিং কৰাবলৈও লৈ যোৱা নাই। কেতিয়াবা লৈ যায় যদিও অলপ টাইমৰ কাৰণে, অকল কামৰ পৰা মানে আজৰিয়ে নাই। আজি কাম থাকক যি থাকক, আজি মোক শ্বপিং কৰাবলৈ লৈ যাবই লাগিব। অঁ পিহু, তাকেতো মই এতিয়া গ'লে মানে প্ৰব্লেম হৈ যাব, গতিকে তই সেইটো কৰিব পাৰ। আৰু ময়ো দেখিছোঁ দেই, টিকুৱে মানে বেছিভাগ টাইম চাগে নিজৰ কামতে থাকে নেকি। তোৰ লগত কেতিয়াবা ক'ৰবাত ফুৰিবও যাব পাৰে, হলিডেজ যোন পায় তেতিয়া তোক কেতিয়াবা মুভি দেখুৱাবলৈ লৈ যাব পাৰে, বা শ্বপিং কৰিবলৈও লৈ যাব পাৰে, কিন্তু সি সময়ে নাপায়। এতিয়া মই যদি তোৰ লগত যাব পাৰিলোঁ হয় তেতিয়া একো নাছিলে, কিন্তু এতিয়া তইতো দেখিছই আৰু। সেইটো কাৰণে তই এটা কাম কৰ, টিকুকে কৈ যা আজিৰ কাৰণে টিকু তোৰ লগত গৈ দিব শ্বপিং কৰিবলৈ। অঁ তাকেইতো, দুইটাই আৰু আমি টাইম স্পেণ্ড কৰিব পাৰিম আৰু এইফালে গৈ যোৱা হ'ব। সেইকাৰণে মই তাক আমনিও নকৰোঁ, কিন্তু আজি নহ'ব। আজি যি ইম্পৰ্টেণ্ট কাম থাকে, মিটিং থাকে, কিবা থাকে, মই সেইবোৰ একো নাজানো। মুঠতে আজি মোৰ লগত শ্বপিঙত যাবই লাগিব। ঠিক আছে জুলি, তই তেতিয়াহ'লে তোৰ কাম কৰ, মই যাওঁ। আৰু তোক যদি কিবা লাগে মোক কল কৰি কৈ দিবি দেই, মই লৈ আহিম। হ'ব দে পিহু, তই মোৰ টেনশ্যন ল'ব নালাগে, মোক এতিয়া একো নালাগে। তই মুঠতে টিকুৰ লগত যা আৰু নিজৰ শ্বপিং এনজয় কৰ, বুজিলি? মোৰ কথা বাদ দে। বাৰু হেৰি, তই শ্বপিং কৰা হৈ গ'লে মানে যেতিয়া ঘৰলৈ যাব ল'বি যে, ইয়ালৈ এবাৰ আহিবি, যদি টাইম পাওঁ মানে। যদি দেৰি হৈছে তেতিয়া নালাগে বাৰু। ঠিক আছে, এতিয়া চাই লওঁ আৰু কিমান দেৰি হয়। যদি সোনকালে হৈ যায় তেতিয়া মই আহিম বাৰু, তোক কল কৰি দিম। ঠিক আছে, এতিয়া যাওঁ তেতিয়াহ'লে, বাই বাই। মই সেইবোৰ একো নাজানো। কি তোমাৰ মিটিং আছে? মই কৈছোঁ নহয়, আজি তুমি মোক শ্বপিং কৰাবলৈ লৈ যাবই লাগিব। আমাৰ এংগেজমেণ্ট হৈ গ'ল, তাৰপিছতো তুমি মোক একেবাৰে টাইম দিব নোৱাৰা। এনি টাইম অকল কাম, মিটিং, কিবা কিবি। মই সেইবোৰ একো নাজানো। আজি তোমাৰ কাম থাকক, মিটিং থাকক, যি থাকক, মই সেইবোৰ এক্সকিউজ শুনিবলৈ নাই। তুমি মুঠতে এতিয়াই আহা আৰু মোৰ লগত শ্বপিং কৰিবলৈ যাব লাগিব, বাছ সিমানে। আৰু আজি যদি তুমি আহা নহয়, তেতিয়াহ'লে মই তোমাৰ লগত কোনো দিনে ক'তোৱে নাযাওঁ, কথাও নাপাতো তোমাৰ লগত। মই সেইবোৰ একো নাজানো। তুমি 5 মিনিটৰ ভিতৰত ইয়ালৈ আহা, মই তোমাৰ অফিচৰ বাহিৰতে ৰৈ আছোঁ। আৰু যদি আহি নোপোৱা তেতিয়াহ'লে মই ইয়াৰ পৰা যামগৈ, সিমানে কথা। পিহু, তোমাৰ আজি কি হ'ল আৰু ইমান খঙত কিয় আছা? তুমিচোন জানাই মোৰ কামৰ কথা। মই কামটো এৰি বাৰু কেনেকৈ তোমাক টাইম দিওঁ কোৱা? তথাপিওতো কামৰ মাজত তোমাক টাইম দিবলৈ ট্ৰাই কৰোঁ ন। আৰু যিদিনা মই টাইম পাওঁ তোমাক মুভি দেখুৱাবলৈ বা তোমাৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে আমি ফুৰিবলৈও কেতিয়াবা ওলাই যোৱা হয়। একেবাৰে নোযোৱাটো নহয়, তুমি যেনেকৈ কৈছা যে। কিন্তু আজি সঁচাকৈ মোৰ বহুত কাম আছিলে। তুমি মোক ইয়ালৈ আহিব কোৱাৰ কাৰণে মই লগালগ কাম এৰি গুচি আহিছোঁ। কিন্তু আজি শ্বপিং কৰিবলৈ কাইলৈ ঠিক আছে, তুমিয়ে গৈ তুমি থাকিবা, মই আজি নাযাওঁ ক'তো। নালাগে, কাইলৈ গ'লে হ'বনে? মই আজিয়ে শ্বপিং কৰিবলৈ যাম, আৰু তুমি যোৱা যদি আজি মোৰ লগত যাব লাগিব। আৰু আজি যদি নোযোৱা, নেক্সট টাইম তোমাক মই কেতিয়াও ক'তো লগ নধৰোঁ, আৰু তুমি মোক লগ নধৰিবা। মই তোমাৰ লগত আৰু লাইফত কেতিয়াও ক'তো নাযাওঁ। য'ত যাব আছে অকলে যাম, নহ'লে জুলিৰ লগত গুচি যাম, কিন্তু তোমাৰ লগত নাযাওঁ, বুজিলা নহয়? এইটো তুমি নিজে ডিচাইড কৰি লোৱা। বাকী তুমি অকল কামেই অহা নাই, মই মোৰ নিজৰ বুটিক বন্ধ কৰি আহিছোঁ, যাতে তোমাৰ লগত অকণমান ওলাই যাব পাৰোঁ। আৰু তুমি মোৰ কাৰণে এদিনৰ কাৰণে কাম এটা এৰিব নোৱাৰা মানে। অফিচত যেন আৰু মানুহেই নাই কাম কৰিবলৈ। আহা পিহু, কি কৰোঁ বাৰু? তুমি আজি তোমাৰ কি হ'ল কোৱাচোন? তুমি ইমান অভিমান কিয় কৰি আছা? একদম অবুজৰ নিচিনা কিয় কৰি আছা আজি? আনকালটো তুমি এনেকুৱা কেতিয়াও নকৰা। মই কি কৰোঁ কোৱা? আজি বহুত বেছি ইম্পৰ্টেণ্ট কাম আছিলে। এতিয়া কাক মই এনেকৈ এৰি থৈ যাওঁ কোৱাচোন? ইমান ইম্পৰ্টেণ্ট কাম এটা তুমি মোক বহুত প্ৰব্লেমত পেলাই দিছা নহয়। এতিয়া মই মই কি নাজানো কৰোঁ কি একোৱে কৰা, ভাবি পোৱা নাই। সেইটো তুমি ডিচাইড কৰা। মোক কি সুধিছা? আৰু মোৰ কি হৈছে মানে? মই কেতিয়াবা তোমাক তেনেকৈ আমনি কৰিছোঁ? তুমি এতিয়াই ক'লা ন মই আনকালে কেতিয়াও এনেকুৱা নকৰোঁ, আজি কিয় কৰিছোঁ? তেতিয়াহ'লে শুনা, মোৰ ইমানবোৰ ফ্ৰেণ্ড আছে, চবৰে বয়ফ্ৰেণ্ডবোৰে সিহঁতক শ্বপিং কৰাবলৈ, মুভি দেখুৱাবলৈ, এনেই আউটিঙত যাব, পিকনিকত যাব। আৰু তুমি জানুৱাৰীৰ প্ৰথম দিনা পিকনিকত লৈ গ'লা বুলি আৰু মই সেইটোকে অকল লৈ গোটেই বছৰটো বহি থাকিম, তেনেকুৱাতো নহয়। ময়োতো বিচাৰোঁ ন মোৰ বয়ফ্ৰেণ্ডে মোক কেতিয়াবা শ্বপিং কৰাবলৈ লৈ যাওঁ, মুভি দেখুৱাবলৈ লৈ যাওঁ, যাতে ময়ো ষ্টেটাছত দিব পাৰোঁ মোৰ লগৰবোৰৰ নিচিনাকৈ, যে মোৰ বয়ফ্ৰেণ্ডে আজি মোক এইটো দিলে, সেইটো দিলে, এইটো কৰিবলৈ লৈ গ'ল। মোৰ চবেই লগৰবোৰে দেখুৱাই থাকিব, আৰু মই থাকিও মানে একো দেখুৱাবলেই নাই। অ', প্ৰব্লেমটো তাৰমানে তাতহে হৈছে। সেইটো কাৰণে আজি তুমি এনেকুৱা বিহেভ কৰি আছা। তাকে মই ভাবিছোঁ, আনকালটো তুমি কেতিয়াও মোক এনেকৈ ইমান আমনি নকৰা। আজি তোমাৰ হঠাৎ কি হৈ গ'ল? ঠিক আছে,
তোমাক শ্বপিং কৰিবহে লাগিছে, কিন্তু মই এতিয়া যাব নোৱাৰিম। তুমি যদি বেয়া নোপোৱা আৰু আধা ঘণ্টা ৱেইট কৰি দিবা, তেতিয়া মোৰ কামখিনিও শেষ হৈ যাব আৰু বাকী যি থাকিব মই কোনোবা এজনক দি পিনে তোমাৰ লগত এতিয়া ওলাই যাব পাৰিম। তুমি খালি আধা ঘণ্টা ৱেইট কৰিব লাগিব। সঁচাকৈ তুমি মোৰ লগত যাবাতো? যদি সঁচাকৈ যোৱা তেতিয়াহ'লে আধা ঘণ্টা ৱেইট কৰি দিব পাৰি, কিন্তু তাতকৈ বেছি দেৰি নোৱাৰোঁ। আৰু আজি তুমি মোৰ লগত যাবই লাগিব, অকল আধা ঘণ্টা। আধা ঘণ্টা তোমাৰ যি কাম আছে কমপ্লিট কৰি লোৱা, সিমান টাইম মই ইয়াতে ৱেইট কৰি ল'ম। অঁ ঠিক আছে, অকল আধা ঘণ্টা। তুমি ইয়াত ৱেইট কৰিব নালাগে, তাত ব'লা, তুমি ৱেইটিং এৰিয়া আছে নহয়, তাতে বহি থাকিবা। ইয়াত নহ'লে অকলে কি ঘূৰি ফুৰিব নেকি? তাত বহি থাকিবা, ব'লা। আধা ঘণ্টাৰ ভিতৰত মই মোৰ কামখিনি কমপ্লিট কৰি তোমাৰ লগত শ্বপিং কৰিবলৈ ওলাই যাম, ব'লা। হেল্ল' পিহু, কি হ'ল? তই টিকুক মাতিলি নাই? কি ক'লেহি? যাম বুলি কৈছেনে শ্বপিং কৰিবলৈ, নে ওলাই গলিয়ে? হয় নেকি? বাহ, মজা। অঁ ঠিকে আছে দে, তেতিয়াহ'লে আজিৰ পৰা এনজয় কৰি ল'বি আৰু একদম ভালকৈ শ্বপিং কৰি ল'বি। তাৰপিছত গধূলিকৈ একদম ধুনীয়াকৈ ষ্টেটাছ লগাই যাবি আৰু, আজি বয়ফ্ৰেণ্ডৰ লগত ইয়াত গ'লোঁ, এইটো শ্বপিং কৰিলোঁ, এইটো কিনি দিলে, নে কি ক? অঁ নাই মই এতিয়া এনেই আছোঁ। অঁ কাষ্টমাৰ আহিছে। বাৰু ঠিক আছে, হ'ব দে। কাম হৈছেই নে নাই হোৱা জানো? আধা ঘণ্টা ৱেইট কৰিব লাগিব বুলি ক'লে, কিন্তু এতিয়া আধা ঘণ্টাত তাৰ কাম যদি নহয়, সি আহিব জানো? মোৰ আকৌ এনেকৈ ৰৈ আমনিও লাগিছে নহয়, কিমান আৰু ৱেইট কৰি থাকিম। 15 মিনিট হৈছেহে, আমনি লাগিলে। এনেকৈ যে বহি ৱেইট কৰি থকাটো বহুত আমনিদায়ক দেই। তাতকৈ মই বাহিৰতে ঠিক আছিলোঁ নেকি, অলপ চেল্ফি তুলি ল'লোঁ হয়, ৰিল চিল বনাই মেলি। টাইমটো কেতিয়া পাৰ হ'ল হয় গমেই নাপালোঁ হয়। এতিয়া ইমান দেৰি কৰিব। এক্সকিউজ মি, শুনাচোন। টিকুৰ আৰু কিমান টাইম লাগিব বাৰু কাম শেষ হ'বলৈ? মানে কিবা মিটিং চলি আছে নেকি? যদি মিটিং হৈ আছে কিমান টাইম লাগিব বাৰু? অঁ ছাৰৰ মিটিং হৈ আছে আৰু লগতে ইম্পৰ্টেণ্ট কিবা এটা ডিছকাছ হৈ আছে। বেছি টাইম নালাগিব, হয়তো আৰু 20 মিনিটমান, তাৰপিছত তেওঁ ফ্ৰী হৈ যাব। অ' অ'কে, থেংক ইউ ছ' মাছ। মষ্ট ৱেলকাম মেম। মই আপোনাক চিনি পাইছোঁ, আপুনি ছাৰৰ গাৰ্লফ্ৰেণ্ড হয় ন, মানে হ'বলগীয়া ৱাইফ। বাৰু আপুনি কিবা কফি চফি ল'ব নেকি? অ' হয় নেকি? নাই ঠিক আছে, মোক একো নালাগে, থেংক ইউ ছ' মাছ। ঠিক আছে মেম, তেতিয়াহ'লে আপুনি বহক, মোৰ কাম আছে, মই কামবোৰ কৰি লওঁগৈ। ছাৰ সোনকালে ফ্ৰী হৈ যাব, আপুনি টেনশ্যন নল'ব। শুনি পিনে কথাটো বহুত বেছি ভাল লাগি গ'ল দেই। টিকুৱে তাৰমানে মোৰ কথা চবকে কৈ থৈছে, আৰু চবেই মোক চিনি পায় যে মই টিকুৰ হ'বলগীয়া ৱাইফ হয় বুলি। ৱাও, কিমান ভাল ই। মই এনেই তাক মায়াৰ লগত সন্দেহ কৰি আছিলোঁ, কিন্তু সিটো মোক বহুত বেছি ভাল পায়, সেইকাৰণেতো মোৰ কথা চবকে কৈ থৈছে। সঁচাকৈ দেই, মনটো ভাল লাগি গ'ল শুনি পিনে। একো নাই, আৰু অলপ দেৰি ৱেইট কৰি দিওঁ, বেছি টাইম নাই নহয়, 20 মিনিট হ'লেইচোন।